Hello everyone, সকলোকে আৰু এটা নতুন ভিডিঅ'ত স্বাগতম জনালো। দেওবাৰ হয় আজি আৰু দেওবাৰ মানে আমি আমাৰ কাৰেণ্ট এফেয়াৰ্স সেকশন আমি সদায় প্ৰত্যেক সপ্তাহৰ দেওবাৰে ৰাখিবলৈ চেষ্টা কৰি আহিছো আৰু সেই উপলক্ষে আজিও আমি আগন্তুক APSC এসিস্ট্যান্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ তাৰ উপৰি প্ৰিলিমছ APSC যোনটো CCE তাৰ আসাম পুলিচ DME প্ৰত্যেকটো এক্সামতে কাৰেণ্ট এফেয়াৰ্সৰ পৰা প্ৰশ্ন আহে আৰু হেতু কাৰণে আমি যোৱা সপ্তাহৰ কাৰেণ্ট এফেয়াৰ্স খিনি PDF হিচাপে মই আপোনালোকক পঢ়াবলৈ আহিছো ধুনিয়াকৈ বুজাই দিম অকল আমি নিউজটো নপঢ়ো আমি কি কৰো তাৰ লগত ৰিলেটেড ষ্টেটিক পোৰশনটো পঢ়ো কাৰণ আপোনালোকে পৰীক্ষাত যেতিয়া মন কৰিব পলিটি হক ইন্ডিয়ান হিষ্ট্ৰী আসাম হিষ্ট্ৰী সব সিলেবাসটো বহুত আছে কম সময়ত পঢ়িব লাগে তো আপোনালোকে কি কৰিব এতিয়া যিবিলাক চলি আছে কাৰেণ্ট টপিক হেবিলাকৰ ৰিলেটেড ষ্টেটিক পোৰশন বিলাক আমি পঢ়োঁতেই পঢ়ি যাম তো এটো কাৰণে ধুনিয়াকৈ আপোনালোকে মোৰ লগে লগে বস্তুখিনি ৰিভাইজ কৰি যাব আৰু PDF টো মই দিও PDF আমাৰ ম্যাথছ এণ্ড ফিজিক্স হাব এপত উপলব্ধ হয় তাৰ উপৰি মোৰ মতে মই নিজে যেতিয়া পঢ়িছিলো মই PDF নপঢ়ি মই নিজে সৰু বহি এখন নোটছ বনাও মই আপোনালোকে যেনেকৈ মোৰ ভিডিও চাই মই তেনেকৈ কোনবা টিচাৰৰ ভিডিও চাই পইণ্ট বিলাক লিখি যাওঁ নিজে পৰীক্ষাৰ আগত মই এইখিনি ৰিভাইজ কৰি লওঁ তো বেছি দেৰি নকৰি আৰম্ভ কৰিছো দেওবাৰে আমাৰ প্ৰত্যেক দেওবাৰে 10টা বজাত আপোনালোকে আমাৰ এই চেনেলত কাৰেণ্ট এফেয়াৰ্স এনালাইসিস পাব প্ৰথম নিউজটোৰ পৰা আমি আৰম্ভ কৰিছো ভাৰত টেক্স বুলি এটা ইভেন্ট হৈছে তো ভাৰত টেক্স কি হয় এটা গ্লোবাল টেক্সটাইল ইভেন্ট হয় নিউ দিল্লী ফ্ৰম ফেব্ৰুৱাৰী 14 to 17 হৈছে ভাৰত টেক্স এটা টেক্সটাইল ইভেন্ট হয় টেক্সটাইল ঠিক আছে তো টেক্সটাইল ইভেন্ট মেইন কথা এই নিউজটো আমি পঢ়িব কি লাগে কোট হৈছে দিল্লীত হৈছে এটো কথা মনত ৰাখিব ভাৰত টেক্স কোট হৈছে দিল্লীত হৈছে ইনগ্ৰেট কোনে কৰিলে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী গুড তাৰপিছত ইমেজিন এ ওয়াৰ্ল্ড উইথ মোৰ ওমেন ইন সায়েন্স কেম্পেইন এটা কেম্পেইন লঞ্চ কৰিছে ইউনেস্কোয়ে এই কেম্পেইনটোৰ নাম কি ইমেজিন এ ওয়াৰ্ল্ড উইথ মোৰ ওমেন ইন সায়েন্স মানে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাত বেছি মহিলাৰ যাতে অৱদান থাকে বেছি মহিলা আগবাঢ়ি আহে হেতু কাৰণে এটা কেম্পেইন লঞ্চ কৰিছে কোনে লঞ্চ কৰিছে এটো মনত ৰাখিব ইউনেস্কো ঠিক আছে ইউনেস্কোয়ে লঞ্চ কৰিছে Recently, UNESCO celebrated the 10-year anniversary of International Day of Women and Girls in Science. ঠিক আছে 10 বছৰ anniversary হয় International Day of Women and Girls in Science তো তাৰ কাৰণে এই কেম্পেইনটো লঞ্চ কৰিছে মেইন কথা এই কেম্পেইনটো কোনে লঞ্চ কৰিছে মনত ৰাখিব ইউনেস্কো এতিয়া আমি ইউনেস্কোৰ বিষয়ে চাই লওঁ হেতু কাৰণে মই ষ্টেটিক পোৰশনখিনি আমি লগে লগে চাই যাম ফাৰ্স্ট অফ অল ইউনেস্কোৰ হেডকোৱাৰ্টাৰ ক'ত আছে হেতু মনত ৰাখিব পেৰিছ ফ্ৰান্সত ক'ত আছে পেৰিছ ফ্ৰান্সত তারপরে ইউনেস্কো ডাইরেক্টর জেনারেল জনৰ নামও আহে মাঝে মাঝে কোন হয় অড্ৰে অজলে ঠিক আছে এই দুটা পয়েন্ট আপোনালোকে মনত ৰাখিব তারপরে কেতিয়া ফাউন্ড কৰা হৈছিল এটো 1945 এই তিনটা ইউনেস্কো ৰিলেটেড ষ্টেটিক পয়েন্ট আপোনালোকে লিখি ৰাখিব পাৰে এতিয়া আমি যদি চাও ইন্টাৰনেশনাল ডে অফ ওমেন এণ্ড গাৰ্লছ ইন সায়েন্স এটো কাৰণে তো এই লঞ্চ কেম্পেইনটো লঞ্চ হৈছে 10 বছৰ হোৱাৰ কাৰণে হেতু কেতিয়া পালন কৰা হয় প্ৰত্যেক বছৰৰ 11 ফেব্ৰুৱাৰীত মনত ৰাখিব প্ৰত্যেক বছৰৰ 11 ফেব্ৰুৱাৰীত আন্তঃৰাষ্ট্ৰীয় দিৱস পালন কৰা হয় ওমেন এণ্ড গাৰ্ল ইন সায়েন্স তাৰ পিছত এটা নতুন নেকি পুৰণা স্কিম ঠিক আছে নমস্তে এটা স্কিম হয় Union Minister of Social Justice and Empowerment, Dr. Birendra Kumar visited Jammu recently. On the occasion, he distributed Ayushman Health Card and PPE kit to Safai Mistras under Namaste scheme. Namaste নামৰ এটা স্কিম আছে এই স্কিমটো বিষয়ে আমি পঢ়িম কিন্তু কাৰেন্টলি নিউজত কি আহিছে কাৰণ ইউনিয়ন মিনিষ্টাৰ অফ সোশ্যাল জাস্টিস এণ্ড এমপাৱাৰমেন্ট তেওঁ জম্মু গৈছিলে তাৰপিছত যিখিনি তাত সাফাই কৰ্মী আছে তেওঁলোকক PPE কিট আৰু এইবিলাক হেল্থ কাৰ্ড দিছে তো এটা আমি হেতু কাৰণে হেতু উপলক্ষে নমস্তে স্কিমটো বিষয়ে পঢ়িলো আহক নমস্তে ঠিক আছে নমস্তে ইয়া ফার্স্ট অফ অল ইয়া ফুল ফর্মটো জানিব লাগে ফুল ফর্ম কি ইয়াত আছে চাওক ন্যাশনাল অ্যাকশন ফর মেকানাইজড স্যানিটাইজেশন ইকোসিস্টেম নমস্তে স্কিমৰ প্ৰাইমেৰী যোনটো গোল কি হেতু টু এনচিয়ৰ জিৰো ফেটালিটিজ এমং স্যানিটাইজেশন ওয়ার্কাৰ আমি আমাৰ সাফাই কৰ্মী হওক যিকোনো ক্ষেত্ৰত হেনেকুৱা যিসকল সাফাই কামৰ লগত জড়িত থাকে তেওঁলোকৰ মাজে মাজে মৃত্যু হয় দুৰ্ভাগ্যবশত কাম কৰি থাকোতে তো এই স্কিমটো এটো কাৰণে মানে আনা হৈছিল যে যিসকল স্যানিটাইজেশন ওয়ার্কাৰ হয় তেওঁলোকৰ মাজত যে জিৰো ফেটালিটি হয় জিৰো ফেটালিটি মানে মৃত্যু হয় যাতে জিৰো হয় হেতু কাৰণে স্কিমটো আনা হৈছিল বাকিখিনি আপোনালোকে চাব এখিনি ডিটেইলছত
তাৰ পিছত আৰু এটা ইণ্ডিয়া ইউএছ ট্ৰাষ্ট ইনিচিয়েটিভ দুটা ইনিচিয়েটিভ এতিয়া আমাৰ নিউজত আছে আমাৰ পিএম মোদী যেতিয়া ট্ৰাম্পক লগ কৰিব গৈছিলে ইউএছত তো তাৰ তেওঁ বহুত কেইটা মানে ইনিচিয়েটিভ সাইন কৰা হৈছিলে তাৰ ভিতৰত এটা ট্ৰাষ্ট হল এটা হল কম্পেক্ট এই দুটা ইনিচিয়েটিভ আমি পঢ়িম ফাৰ্স্ট আমি ট্ৰাষ্টৰ বিষয়ে পঢ়োঁ Recently, India and the US launched the Trust Initiative to enhance cooperation in the recovery and processing of critical mineral. যিখিনি critical minerals হয় এখিনি আমি মানে উলিয়াওঁতে মাটিৰ পৰা তাৰ কাৰণে ইণ্ডিয়া আৰু আমেৰিকা দুখন ৰাষ্ট্ৰই মিলি এটা ট্ৰাষ্ট নামৰ ইনিচিয়েটিভ সাইন কৰিছে ঠিক আছে আৰু এই ট্ৰাষ্ট ইনিচিয়েটিভটোৱে কি বস্তুত মানে ফোকাস কৰিব লিথিয়াম আৰু ৰেয়াৰ আৰ্থ মেটেৰিয়েল এলিমেন্টস লিথিয়াম যিবিলাক বেটাৰীত ইউজ হয় এইবিলাকত Nationwide campaign for National Fisheries Digital Platform Registration NFDP এটা এটা national platform হয় যত fishery registration হয় The Ministry of Fishery Animal Husbandry and Dairying in India is leading to a nationwide campaign to enhance registration on the National Fishery Digital Platform এটো মনত ৰাখিব প্লেটফৰ্মটো নামটো মনত ৰাখিব কি হয় National Fishery Digital Platform এটোত ফিশাৰী ৰেজিষ্ট্ৰেচন কৰা হয় আৰু এই ইনিচিয়েটিভটো কোনটো স্কিমৰ আন্ডাৰত হয় এটো মনত ৰাখিব প্ৰধানমন্ত্ৰী মৎস্য কিষাণ সমৃদ্ধি সাহ যোজনা PMMKSSY প্ৰধানমন্ত্ৰী মৎস্য কিষাণ সমৃদ্ধি সাহ যোজনা নেক্সট এটা ইনডেক্স বিলাক মনত ৰাখিব লজিষ্টিক LPI কি লজিষ্টিক পারফরম্যান্স ইনডেক্স আমি যেতে ইনডেক্স পঢ়ম বাই কৈছে আমি কি ফার্স্ট কি চাম কোনে ৰিলিজ কৰে তাৰপিছত তাত ইণ্ডিয়া ৰেংক কিমান টোটাল কিমান কান্ট্ৰি আছে এইবিলাক বস্তু আমি চাব লাগে বেছক পঢ়িতে নাথাকিলে হ'ল এটা লজিষ্টিক পারফরম্যান্স ইনডেক্স কোনে ৰিলিজ কৰে ওয়ার্ল্ড ব্যাংক বিশ্ব ব্যাংক ইণ্ডিয়া ৰেংকিং কিমান 38 মনত ৰাখিব 38 ঠিক আছে ওয়ার্ল্ড ব্যাংকৰ বিষয়ে লিখি দিছো ইয়াতে আৰু ওয়ার্ল্ড ব্যাংক হেডকোয়াৰ্টাৰ কোড এটো ইম্পৰ্টেন্ট আমি হেডকোয়াৰ্টাৰ বিলাক আপোনালোকে এটা কাম কৰিব পাৰে সৰু এখন বহি বনাই লব পাৰে তাত আমি কাৰেন্ট এফেয়াৰ্ছত যিমান বিলাক মানে ইন্টাৰনেশ্যনেল অৰ্গানাইজেচন আমি পাই গৈ থাকিম সব আপোনালোকে হেডকোয়াৰ্টাৰ বিলাক তাত লিখি গৈ থাকিব পাৰে পৰীক্ষাৰ আগত এখন বহি ৰিভাইজ কৰি যাব তেতিয়া হেডকোয়াৰ্টাৰৰ ওপৰত কোৱেশ্চন আহে মাষ্ট আহিব তো হেডকোয়াৰ্টাৰ হল ওয়াশিংটন ডিসি ইউএছত আছে ওয়ার্ল্ড ব্যাংকৰ তাৰপিছত আৰু এটা ইনিচিয়েটিভ মই অলপ আগত ক'লো যে কম্পেক্ট ইনিচিয়েটিভ কম্পেক্ট ঠিক আছে কম্পেক্ট ইনিচিয়েটিভ বিষয়ে চাও কম্পেক্ট ফুল ফর্ম কি সব catalyzing opportunities for military partnership accelerated commerce and technology কিহত হ'ব মিলিটাৰী ক্ষেত্ৰত আৰু কমাৰ্চ এণ্ড টেকনলজিত ইণ্ডিয়া আৰু ইউএসএ দুইটাই মিলি কাম কৰিব ঠিক আছে এটো কাৰণে এটো কম্পেক্ট ইনিচিয়েটিভ দুইটা মনত ৰাখিব এটা কি আছিল ট্ৰাষ্ট এটা হল কম্পেক্ট তাৰপিছত আহিছে আৰু এটা ৰিপৰ্ট মকলো না ৰিপৰ্ট আহি থাকিব এটা গ্লোবাল ৰিস্ক ৰিপৰ্ট কি গ্লোবাল ৰিস্ক ৰিপৰ্ট ফার্স্ট অফ অল আমি এটো কোনে ৰিলিজ কৰে এটো চাব লাগিব গ্লোবাল ৰিস্ক ৰিপৰ্ট কোনে ৰিলিজ কৰে WEF কি হয় ওয়ার্ল্ড ইকোনমিক ফোরাম ইম্পর্টেন্ট অর্গানাইজেশন হয় গ্লোবাল রিস্ক রিপোর্ট রিলিজ কৰে ইয়াত কি ৰিস্ক ইণ্ডিয়াৰ কাৰণে কৈছে the report highlights the top 5 risk for India including কি water supply shortage ভাৰতত পানী কমাই হয় মিস ইনফরমেশন এন্ড ডিসইনফরমেশন বিলাক ফেক নিউজ সার্কুলেট হয় erosion of human rights and civic freedom or pollution and labor and talent shortages এই পাঁচটা রিস্ক কোনে কৈছে গ্লোবাল রিস্ক রিপোর্ট কোনে পাবলিশ কৰে ওয়ার্ল্ড ইকোনমিক ফোরাম তো এটা আমি ওয়ার্ল্ড ইকোনমিক ফোরামৰ বিষয়ে জানো ঠিক আছে ওয়ার্ল্ড ইকোনমিক ফোরাম is an international organization for public private corporation headquartered in Geneva Switzerland মেইন কোড হেডকোয়াৰ্টাৰ হেতুৱে জানিব লাগিব জেনেভা সুইজাৰলেণ্ড মন ৰাখিব ওয়ার্ল্ড ব্যাংক কোড আছিল অলপ আগত পঢ়িলো ওয়াশিংটন ডিসি তাৰ আগত আমি ইউনেস্কো পঢ়িলো কোড আছিল পেৰিছ তাৰপিছত আমি WEF পঢ়িলো কোড আছে জেনেভা সুইজাৰলেণ্ড ঠিক আছে তাৰ উপৰি মেজৰ ৰিপৰ্ট কি পাবলিশ কৰে এটা মনত ৰাখিব গ্লোবাল কম্পিটিটিভ ইনডেক্স জেন্ডাৰ গ্যাপ এনাৰ্জি ট্ৰানজিশন ৰিস্ক ৰিপৰ্ট and travel and tourism eketa WEF publish কৰে eketa report মুখস্থ ৰাখিব next আৰু এটা report climate risk index
তো ক্লাইমেট রিস্ক ইন্ডেক্স কি হয় যে ইন্ডিয়া র্যাঙ্ক 6th among the top 10 countries most affected by extreme weather event in the last 3 decades from 1993 to 2023 10খন কান্ট্ৰি সিলেক্ট কৰা হৈছে মানে 10খন কান্ট্ৰি একদম এক্সট্রিম ওয়েদাৰ কন্ডিশন আছে তাত মানে বতৰ বহুত বেয়া হয় তাৰ ভিতৰত ইন্ডিয়া কিমান ৰ্যাঙ্কত আছে 6 ৰ্যাঙ্কত তো মন থাকিব ক্লাইমেট রিস্ক আগৰটো আছিল গ্লোবাল রিস্ক এটো ক্লাইমেট রিস্ক আৰু এটো কোনে পাবলিশ কৰে জাৰ্মান ওয়াচ বুলি এটা এনজিও আছে জাৰ্মান ওয়াচ এটো এনজিও হয় সিহঁতে পাবলিশ কৰে আৰু ইন্ডিয়াৰ আগত কোনটো কান্ট্ৰি আছে এটো মনত ৰাখিব ইনসাইটস অফ দা 8th IOC কি হয় ইন্ডিয়ান ওশেন কনফারেন্স ভাৰত ঠিক আছে ইন্ডিয়ান ওশেন কনফারেন্স কোত হৈছে মুস্কাট ওমানত হৈছে প্ৰথম IOC ইন্ডিয়ান ওশেন কনফারেন্স কোত হৈছে ওমান মুস্কাট ওমানৰ কোন জায়গাত মুস্কাটত হৈছে India in partnership with Singapore and Oman in hosting the 8th কোনে hosting কৰিছে ইন্ডিয়াই কৰিছে সিঙ্গাপুৰ ওমান ইন্ডিয়ান ওশেন কনফারেন্স খন হোস্ট কৰিছে মন থাকিব হৈছে কত মুস্কাট ওমান ইয়াত সাগৰ ইনিশিয়েটিভ তো বিষয়ে এটা অলপ পঢ়ি লব আপোনালোকে সাগৰ ইনিশিয়েটিভ সিকিউৰিটি এণ্ড গ্ৰোথ ফৰ অল ইন ইন্ডিয়া অল ইন দা ৰিজন সিকিউৰিটি এণ্ড গ্ৰোথ ফৰ অল ইন দা ৰিজন সাগৰ যোনটো মেৰিটাইমৰ কাৰণে লঞ্চ কৰা হৈছিল মেৰিটাইম মানে সমুদ্ৰ শক্তিৰ কাৰণে এইবাৰ যোনটো IOC হয় তাৰ থিম কি হেতু মনত ৰাখিব ভয়েজ টু নিউ হৰিজনস অফ মেৰিটাইম পাৰ্টনাৰশ্বিপ ঠিক আছে হেতু হয় তাৰপিছত চিফ ইলেকশন কমিশনাৰ কোন এপইণ্ট হৈছে জ্ঞানেশ কুমাৰ মন ৰাখিব জ্ঞানেশ কুমাৰ এপইণ্ট হৈছে চিফ ইলেকশন কমিশনাৰ নতুনকে এটো কথা মনত ৰাখিব কাৰণ এটো ৰিসেন্টলি বহুত নিউজতো হৈ আছে আৰু মানে অপজিশন পাৰ্টি কংগ্ৰেছে সুপ্ৰিম কোৰ্টত কেছও দিছে এপইণ্ট কৰিব নালাগে কিবা তো এটো কাৰণে এই নিউজটো ইম্পৰ্টেন্ট হয় চিফ ইলেকশন কমিশনাৰ জ্ঞানেশ কুমাৰ এতে এখিনি বিষয় আমি অলপমান স্ট্যাটিক পইণ্ট আমি চাই লওঁ Article 324(2) of the Indian Constitution ভাৰতীয় সংবিধানৰ 324 article section 2 আছে কি Election Commission shall consist of the Chief Election Commissioner and such number of election commissioners as the President may fix from time to time. মানে Election Commissionত কি থাকিব Chief Election Commissioner থাকিব আৰু Election Commissioner থাকিব Currently 3 জন আছে Chief Election Commissioner আৰু 2 জন Election Commissioner Total 5 জন আছে মেম্বাৰ ঠিক আছে মানে ইলেকশন কমিশন এটা অৰ্গানাইজেচন হয় জনে ভাৰতৰ নিৰ্বাচন বিলাক মানে পাতে এতিয়া চিফ ইলেকশন কমিশনাৰ মুখ্য জনজন হয় ইলেকশন কমিশনাৰ তেও টোটাল 3 জন থাকিব ভাৰতত এতিয়া বৰ্তমান 3 জন আছে আৰু ইলেকশন কমিশনাৰ বৰ্তমান 2 জন আছে মন ৰাখিব আৰু কোনে এপইণ্ট কৰে প্ৰেসিডেন্টে কৰে ঠিক আছে মন ৰাখিব কোনে এপইণ্ট কৰে এই দুইটা তাৰ হেৰি পদবিক প্ৰেসিডেন্টে ভাৰতৰ প্ৰেসিডেন্টৰ নাম কি বৰ্তমান দ্ৰৌপদী মুৰ্মু What is DDoS cyber attack that hit Karnataka's Kaveri 2.0 portal আমি এতিয়া মই আপোনালোকক কৈ দিছো কৰ্ণাটকৰ এটা পোৰ্টেল আছিল Kaveri 2.0 তাৰ এটেক কৰা হৈছে DDoS এটা কি বস্তু হয় মই বুজাই দিম খালি মই এটা কথা কৈছো DDoS এটা এনেকুৱা হয় Recently, educational jibla platform hoy physics wala ba hento koisile je hento bot attack ahe bot attack etu DDoS same type ore hoy eta website thakibo যেনেকা আমাৰ অসমৰ সেৱা সেতু অসমৰ কাৰণে মেইন ওয়েবসাইট কোনটো সেৱা সেতু তাতে আমি সব ৰেজিষ্ট্ৰেচন কৰিব লাগে এনেকুৱা ওয়েবসাইটত কি কৰে যিবিলাক হ্যাকাৰ আছে সিহঁতে বহুত ট্ৰাফিক লৈ আহে ইয়াত ধৰক 1 মিনিটত 1 লাখ মান মানে ভিজিটৰ লৈ আহে সিহঁতে 1 লাখ মান ভিজিটৰ লৈ আহে তাৰ ফলত কি হয় ওয়েবসাইটটো হ্যাং মাৰি দিয়ে মানে ওয়েবসাইটে নতুন মানে ৰেসপন্স কৰিব নোৱাৰা হৈ যায় হেতু DDoS বুলি কোৱা হয় As আমি চাম Kaveri 2.0 কি হয় এটো পোৰ্টেল হয় ফৰ প্ৰপাৰ্টি ৰেজিষ্ট্ৰেচন ইন কৰ্ণাটক ঠিক আছে মনত ৰাখিব কাৰণ এটো নিউজত আছে আমি নৰমালি বেলেগ ষ্টেটৰ পোৰ্টেল বিলাক মনত নাৰাখিলেও হয় কিন্তু এটো যেহেতু নিউজত আছে হেতু কাৰণে আমি এটো মনত ৰাখিব লাগে মই অলৰেডি কলো এটো কি হয় DDoS এর ফুল ফর্ম টু সাব ডিস্ট্রিবিউটেড ডিনায়াল অফ সার্ভিস অ্যাটাক মন থাকিব ডিস্ট্রিবিউটেড ডিনায়াল অফ সার্ভিস অ্যাটাক DDoS আৰু হেতু মই লিখি দিছো কি হয় কি মই যেটো অসমীয়াত বুজাই দিলো ধুনিয়াকে আপোনালোকক তাৰপিছত
আৰু এটা ইম্পৰ্টেণ্ট নিউজ অৰুণাচলত এটা নামঘৰ বনোৱা হ'ব যাতে অসম আৰু অৰুণাচলৰ সম্বন্ধটো আৰু অলপ মজবুত হয় কনষ্ট্ৰাকচন অফ এ নামঘৰ এট নামচাং ক'ত বনোৱা হ'ব নামচাং তিৰাপ ডিষ্ট্ৰিক্ট নামচাঙত ক'ত আছে তিৰাপ ডিষ্ট্ৰিক্টত আছে এটা নামঘৰ বনোৱা হ'ব তাতে নিউজত আছে মনত ৰাখিব কাৰণ আমাৰ নৰ্থ ইষ্টৰ ষ্টেট হয় তাৰপিছত অসমৰ এটা নতুন ডিপাৰ্টমেণ্ট খোলা হৈছে অসম চৰকাৰৰ নতুন ডিপাৰ্টমেণ্ট ষ্টাৰ্টআপ মানে যিবিলাক বিজনেছ হয় তেওঁলোকক যাতে আৰু অলপ আগুৱাই নিব পাৰে অসম চৰকাৰে তেওঁলোকৰ কাৰণে এটা নতুন ডিপাৰ্টমেণ্ট খোলা হৈছে ডিপাৰ্টমেণ্ট অফ ষ্টাৰ্টআপ ডিপাৰ্টমেণ্টৰ নাম মনত ৰাখিব ডিপাৰ্টমেণ্ট অফ ষ্টাৰ্টআপ ঠিক আছে মনত ৰাখিব তাৰপিছত চিলাৰায় দিৱস আছিলে সেইদিনা চিলাৰায় দিৱস বীৰ চিলাৰায় তেওঁৰ বিষয়ে আমি দুটামান পইণ্ট জানি লওঁ প্ৰথম কথা আমি জানিব লাগিব তেওঁৰ আচল নাম কি আছিলে শুক্লধ্বজ চিলাৰায় আচল নাম কি আছিলে শুক্লধ্বজ তেওঁ কোচ ৰজা নৰনাৰায়ণ সিংহৰ দিনত আছিলে সেনাপতি The birth anniversary of Mahavir Chilarai ঠিক আছে 2005 চনৰ পৰা অৰ্গানাইজ কৰি আছিল আৰু এটো কোন দিনা অৰ্গানাইজ কৰে এটো এটা তিথিত অৰ্গানাইজ কৰা হয় the পূৰ্ণিমা of মাঘ মাহৰ পূৰ্ণিমা মাৰ্গী পূৰ্ণিমা Chilarai asal নাম শুক্লধ্বজ He was the commander in chief and chief minister দেৱান বুলি কোৱা হৈছিল নৰনাৰায়ণ সিংহৰ দিনত কোচ ৰজা নৰনাৰায়ণৰ দিনত B Chilarai award is annually to the top NCC cadet in Assam. It is the highest honor for NCC. অসমত NCC ৰ কাৰণে হাইয়েষ্ট যোনটো এৱাৰ্ড হয় হেতু বীৰ চিলাৰায় এৱাৰ্ড হয় মনত ৰাখিব ঠিক আছে যেটা পইণ্ট আমি মনত ৰাখিব লাগে মই ধুনিয়াকৈ আপোনালোকৰ কাৰণে লিখি দিছো এতিয়া মই আপোনালোকৰ কাৰণে যোনটো 38 নেশনাল গেমছ হল সেইখিনিৰ বিষয়ে আমি অলপমান ডিসকাস কৰা হকচোন আৰু National Games যেহেতু হৈ আছে আৰু এটো মোস্ট ইম্পৰ্টেন্ট টপিক হয় ইয়াৰ পৰা যিকোনো পৰীক্ষা কিন্তু আহিব চাব দুই তিনটা প্ৰশ্ন ইয়াৰ পৰা আহিব মোস্ট ইম্পৰ্টেন্ট টপিক হয় হেয়া লাগিলে ডিএমই হক এসিস্ট্যান্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ পিডব্লিউডি এপিএসসি সিসি ব্ৰিলিং সবতে কিন্তু ইয়াৰ পৰা প্ৰশ্ন আহিব গতিকে আমি একদম ডিটেইলছত পুংখানুপুংখভাৱে গেমছ তো অধ্যয়ন কৰিম স্পৰ্টছৰ বহুত ইম্পৰ্টেন্ট প্ৰশ্ন ফাৰ্স্ট অফ অল নেশনাল গেমছ অসমীয়াত কোৱা হয় ৰাষ্ট্ৰীয় ক্ৰীড়া কি পইণ্ট আমি মন ৰাখিব লাগিব সব কিমানতম ৰাষ্ট্ৰীয় গেমছ নেশনাল গেমছ 38 কিমানতম 38তম আপোনালোকে যদি বহি বনাইছে কাৰেন্ট এফেয়াৰ্ছ লিখি ৰাখক আৰু পিডিএফ টো পাই যাব আমাৰ এপত মেথছ এণ্ড ফিজিক্স আপ এপত পিডিএফ টো পাই যাব কোড হৈছে এটো মেইন কোড হৈছে উত্তৰাখণ্ড দুটা পইণ্ট আমি এই পোষ্টাৰটোৰ পৰা নিউজটোৰ পৰা গম পালো ঠিক আছে তাৰপিছত চাওঁ অফিচিয়েল মাস্কট মানে যোনটো চিহ্ন হয় অফিচিয়েল এটো কি মাউলি গুটেকেটা পইণ্ট ইম্পৰ্টেন্ট হে মাউলি যোনটো ষ্টেট বাৰ্ড অফ উত্তৰাখণ্ড হয় উত্তৰাখণ্ডৰ ৰাষ্ট্ৰীয় ৰাজ্যিক পক্ষী তো এটো হল মাউলি যে হিমালয়ান মনাল তো নামটো মনত ৰাখিব এই চৰাইটো কি হয় মাউলি এটো তাৰ মাস্কট অসমীয়াত শুদ্ধ ভাষাত অসমীয়াত আছিল শুভংকৰ Organizing body কোনে অৰ্গানাইজ কৰে ইন্ডিয়ান অলিম্পিক এছ'চিয়েশ্যন IOA ভাৰতৰ অলিম্পিক এছ'চিয়েশ্যনে ৰাষ্ট্ৰীয় ক্ৰীড়া অৰ্গানাইজ কৰে প্ৰেসিডেন্ট অফ IOA কোন হয় বৰ্তমান অলিম্পিক এছ'চিয়েশ্যনৰ প্ৰেসিডেন্ট পিটি উষা ৰিসেন্ট নিউজত আছে গতিকে হেতু মনত ৰাখিব লাগিব আমি কোন হয় পিটি উষা ৰাষ্ট্ৰীয় গেমছৰ এবাৰ মটো কি হয় সংকল্প সে শিখৰ তক কি হয় সংকল্প সে শিখৰ তক আৰু ফাৰ্স্ট কোট হৈছিল ৰাষ্ট্ৰীয় ক্ৰীড়া 1924 চনত 1924ত লাহোৰত হৈছিল এই গুটেকেটা পইণ্ট কিন্তু ইম্পৰ্টেন্ট মই এবাৰ ৰিভাইজ কৰাই দিম আকৌ এবাৰ ইনগ্ৰেচন কোট হল দেহৰাদুন ৰাজীৱ গান্ধী ইন্টাৰনেশ্যনেল ক্ৰিকেট ষ্টেডিয়ামত হৈছে ইনগ্ৰেচন কোট হৈছে দেহৰাদুনৰ ৰাজীৱ গান্ধী ইন্টাৰনেশ্যনেল ক্ৰিকেট ষ্টেডিয়াম এবাৰ পোষ্ট 35টা গেমছ হৈছে তাত 35টা প্ৰথমবাৰৰ কাৰণে যোগা এণ্ড মল্লকম্ব ইনক্লুডেড ফৰ দ্য ফাৰ্স্ট টাইম প্ৰথমবাৰৰ কাৰণে দুটা গেমছ ইনক্লুড কৰা হৈছে তারপরে ইম্পর্টেন্ট হল আগন্তুক যোনটো 39th ন্যাশনাল গেমছ হ'ব গৈ আছে এবাৰ 38তম হৈছে 38তম 39তম তো আমাৰ মেঘালয়ত হ'ব নৰ্থ ইষ্টত গতিকে ইম্পৰ্টেন্ট হয় কোড হ'ব এটা আহিব পাৰে আৰু মেডেল টেলিত যদি ফাৰ্স্ট কোন আছে বুলি কোৱা ফাৰ্স্ট আছিল সাৰ্ভিসেস স্পৰ্টছ কন্ট্ৰোল বোৰ্ড ফাৰ্স্টত আছে
সেকেন্ড থাৰ্ড কেটা মনত ৰাখিব পাৰে কিন্তু ইমান ইম্পৰ্টেন্ট নহয় কিন্তু ফাৰ্ষ্টটো মনত ৰাখিব সাৰ্ভিসেস স্পোৰ্টস কন্ট্ৰোল বোৰ্ড হৈ গল এতিয়ালৈকে আমি এখিনি চাইছিলো এতিয়া আমি অসমৰ পাৰফৰম্যান্সটো চাম অসমৰ পৰাও প্ৰশ্ন আহিব পাৰে অসম মেডেল টেলিত কিমানতম ৰেংকত আছে 24তম ৰেংকত কিমানতম 24তম ঠিক আছে 24th ফাৰ্ষ্ট কোন আছে সাৰ্ভিস কন্ট্ৰোল বোৰ্ড অসমৰ 3টা গোল পাইছে 3টা সোণৰ পদক 15টা সিলভাৰ পদক আৰু 16টা ব্ৰঞ্জৰ পদক হয় ঠিক আছে অসমৰ পৰা গোল মেডেল কোনে কোনে পাইছে 3টা যে গোল মেডেল পালে কোনে কোনে পালে নয়নমণি শইকীয়া ইন লন বলস গুটে কেটা মনত ৰাখিব এনেকৈ পৰীক্ষা আহি যাব যে নয়নমণি শইকীয়া কোনটো স্পোৰ্টছৰ লগত জড়িত হয় তো লন বলস হয় লাভলিনা বৰগোহাঁই তহঁত অলিম্পিকত মেডেল পাই থকা হয় লাভলিনা তাৰপিছত অংকুচিতা বড়ো দুইজনে গোল্ড মেডেল পাইছে ইন দেয়াৰ ৰেসপেক্টিভ ক্যাটাগৰিজ ঠিক আছে লাভলিনা আৰু অংকুচিতাও মেডেল পাইছে ফাৰ্ষ্ট এভাৰ নেটবল মেডেল ব্ৰঞ্জত আহিছে অসমৰ কাৰণে নেটবলত প্ৰথমবাৰৰ কাৰণে অসমে মেডেল পাইছে ঠিক আছে এখিনি হল এতিয়া আমি এবাৰ ৰিভিজন কৰি লওঁ বস্তুখিনি কোড হৈছে উত্তৰাখণ্ডত কিমানতম 29তম মাস্কট কি হয় মাউলি উত্তৰাখণ্ডৰ জন্তু ষ্টেট বাৰ্ড অৰ্গানাইজ কোনে কৰে ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যনে প্ৰেসিডেন্ট কোন পিটি ওষা মটো কি হয় সংকল্প সে শিখৰ তক প্ৰথম কেতিয়া হৈছিল 1924 চনত লাহোৰত ইনগ্ৰেচন কোড হৈছে ৰাজীৱ গান্ধী ইন্টাৰনেশ্যনেল ক্ৰিকেট ষ্টেডিয়াম যোনখন দেহৰাদুনত আছে 35টা আছে এবাৰ স্পোৰ্টস যোগা আৰু মল্লখম্বটো প্ৰথমবাৰৰ কাৰণে আহিছে নেক্সট যোনটো নেশ্যনেল গেমছ হ'ব মেঘালয়ত হ'ব আৰু টপ পাৰফৰ্মাৰ সাৰ্ভিসেস স্পোৰ্টস কন্ট্ৰোল বোৰ্ড অসমৰ কাৰণে যদি আহো 24 নম্বৰ স্থানত অসম আছে আৰু 3টা গোল্ড 15টা সিলভাৰ আৰু 16টা ব্ৰঞ্জ অসমৰ পৰা গোল্ড মেডেল কোনে কোনে পাইছে নয়নমণি শইকীয়া লাভলিনা বৰগোহাঁই আৰু অংকুচিতা বড়ো নয়নমণি শইকীয়া লন বলছৰ কাৰণে হয় তাৰপিছত তাৰপৰি অসমত প্ৰথমবাৰৰ কাৰণে নেট বলত মেডেল পাইছে ব্ৰঞ্জত এখিনি হল নেশ্যনেল গেমছৰ কমপ্লিট ৰিভিজন নেক্সট অসমৰ আৰু এটা ইম্পৰ্টেন্ট নিউজত আছে 8 নম্বৰটো নেশ্যনেল পাৰ্ক অসমত হ'বলৈ গৈ আছে অসমত অলৰেডি 7খন নেশ্যনেল পাৰ্ক আছে কি কি আপোনালোকে নিজে মনত পেলাও 7খন আছে ঠিক আছে অসমত এতিয়া 8 নম্বৰখন হ'বলৈ গৈ আছে কি হয় আসাম কেবিনেটত ডিসিশন লোৱা হৈছে আৰু মোষ্ট ইম্পৰ্টেন্ট পৰীক্ষাৰ কাৰণে 8 নম্বৰখন কি শিখনা জালাও মই উচ্চাৰণটো এক্স্যাক্টলি কৰিবলৈ নোৱাৰিব পাৰে এইটো বড়ো ল্যাঙ্গুৱেজ হয় শিখনা জালাও ঠিক আছে এটো কাৰণে হয় এই খন অসমৰ 8 নম্বৰখন নেশ্যনেল পাৰ্ক লোকেশন কোড ৰাইমনা আমাৰ ৰাষ্ট্ৰীয় উদ্যান আছে মানস ৰাষ্ট্ৰীয় উদ্যান আছে এই দুখনৰ মাজত আছে অসমত এতিয়াতো 8খন হৈ গল সেকেন্ড হাইয়েস্ট নাম্বাৰ অফ নেশ্যনেল পাৰ্ক ভাৰতত যদি আমি কওঁ আটাইতকৈ বেছি নেশ্যনেল পাৰ্ক কোড আছে 10খন মধ্যপ্ৰদেশত সেকেন্ডত অসম আহি গল 8খন এডভান্টেজ আসাম 2.0 মোষ্ট ইম্পৰ্টেন্ট কাৰণ নিউজত আছে এটো তো এটো কি হয় আমি চাওঁ আহকচোন Advantage of 2.0 is a 2-day investors summit organized by the Assam government. Key focus area কি হয় জানেনে টুৰিজমৰ ওপৰত ফোকাস কৰা হ'ব ৰিনিউৱেবল এনাৰ্জি সেমিকন্ডাক্টৰ পৰা এটা কথা মনত আহিছে আমাৰ অসমৰ এটা জেগাত টাটাৰ এটা সেমিকন্ডাক্টৰ প্ৰজেক্ট চলি আছে ডাঙৰ মানে এটা এৰিয়াত ঠিক আছে কোনটো প্লেছত আপোনালোকে এবাৰ কমেন্ট কৰি দিবচোন কোনটো হয় এৰোস্পেস এণ্ড ডিফেন্স ফ্ৰেগনেন্সেস এণ্ড বেম্বো এইকেটাৰ ওপৰত ফোকাস কৰি এডভান্টেজ আসাম আনা হৈছে তাৰ কাৰণে আমাৰ মামায়ে জাপান সাউথ কোৰিয়া সিঙ্গাপুৰত ভিজিট কৰিছে তাৰ যিবিলাক হেড মানুহ তেওঁলোকৰ লগত লগ কৰি অসমৰ কাৰণে যাতে ইনভেষ্টমেন্ট আহে হেতু কাৰণে তেওঁলোকৰ লগত কথা পাতিছে তো জাপান আৰু সিঙ্গাপুৰৰ লগত মেন পাৱাৰ ৰিক্ৰুটমেন্টৰ কাৰণেও কথা পাতিব যাতে অসমৰ মানুহে তাত জব পাব পাৰে জাপানে 50,000 ওয়ার্কার লাগে বুলি কলে সিঙ্গাপুৰৰ 6 নার্সেস ফ্রম আসাম নার্স লাগে বুলি কলে আৰু এই ক্লোজিং সেৰিমনি ফেব্ৰুৱাৰী 26ত আছে ফাইনান্স মিনিষ্টাৰ নিৰ্মলা সীতাৰমণক ইনভাইট কৰা হৈছে আহেনে নাহে পিছৰ কথা কিন্তু ইনভাইট কৰিছে নেক্সট এটা ইম্পৰ্টেন্ট আৰ্ট এণ্ড ক্ৰাফটৰ ৰিলেটেড হয় আমাৰ যেতিয়া মোদি গৈছিলে ক'ত গৈছিলে ফ্ৰান্সত ফ্ৰেঞ্চ প্ৰেসিডেন্টক লগ কৰিলে ফ্ৰেঞ্চ প্ৰেসিডেন্টৰ নামটো একেটা মনত ৰাখিব ইমানুৱেল মেক্ৰন কি নাম ইমানুৱেল মেক্ৰন তেওঁক এটা গিফট দিলে সেই গিফটটো কি জানেনে এইটো ঢোকৰা এইটো বিষয়ে ভালকে মনত ৰাখিব ঢোকৰা কি হয় ঢোকৰা is a non-ferrous metal casting technique used by lost wax casting method which has been practiced for 4000 years পৰা এইটো আছে
ঢোকৰা এটা মানে গিফ্ট আৰু এটো কোড আছে ঝাৰখণ্ড ছত্তীশগড় উৰিষ্যা ওয়েস্ট বেংগল তেলেঙ্গানা মধ্যপ্ৰদেশ ৰাজস্থান তামিলনাডু আদিলাবাদ ঢোকৰা মানে তেলেঙ্গানাৰ যোনটো ঢোকৰা হয় আদিলাবাদ ঢেকৰা এটো জিআই টেগো পাইছে জিআই টেগ তাৰপিছত আৰু এটা আমাৰ স্কিম আহিছে কি 9 years of প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা বহুত ইম্পৰ্টেন্ট হয় এটো PMFBY ফসল বীমা যোজনা On February 18 February প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা 9 বছৰ হৈ গল 9 years কমপ্লিট হ'ল কেতিয়া লঞ্চ কৰা হৈছিল 2016 মনত ৰাখিব ফসল বীমা মানে কি নামতে ফসল মানে খেতিৰ শস্য বীমা মানে ইন্সুৰেন্স শস্যত ইন্সুৰেন্স কিবা যদি নেচাৰেল ক্যালামিটিৰ কাৰণে শস্যবিলাক লছ হয় তেতিয়া বা ফ্লাড হক কিবা হক হেল ষ্টৰ্ম হিল বৰষুণ পেষ্ট এটাকৰ কাৰণে হ'ব পাৰে কীটপতংগই আক্ৰমণ কৰিলে তেতিয়া চৰকাৰে ইন্সুৰেন্স দিব হেতু কাৰণে প্ৰাইম মিনিষ্টাৰ ফসল বীমা যোজনা Successful test of Matsya 600 ki Matsya 6000 sorry Matsya 600 this project led by National Institute of Ocean Technology NIOT Matsya 600 ekta project hoy etu ki hoy jane eta submersible with a diameter of 2.1 meter etu deise enakwa etu eta ship type hoy aru submerge koribo pare pani tolot nam jabo pare etu Matsya 6000 kone project to loise National Institute of Ocean Technology next eta ami oti important topic ot discuss koribo goi asu etu এজ এ কাস্টমাৰ হিচাপেও প্ৰত্যেকজনে জানিব লাগে বা যি সকলে এক্সাম দিব গৈ আছে তেওঁলোকেও জানিব লাগে প্ৰত্যেকটো এক্সামতে লাগে মই নিজে যেটো আৰবিআই হয় আৰু মই নিজে এই টপিক বিলাক পালে মোৰ ভাল লাগে মই এবিলাকৰ ওপৰতে আমি কাম কৰো আৰু বেছি ভালকে বুজাব পাৰো তেতিয়া So, New India Cooperative Bank Crisis and DICGC rule. New India Cooperative Bank বুলি মুম্বাইত এটা বেংক আছিল ঠিক আছে তো আৰবিআই কি কৰিলে ইহঁতৰ কিছুমান একশন বন্ধ কৰি দিলে এটা ফাৰ্স্ট আমি নিউজটো পঢ়িম তাৰ ওপৰত থকা আমি ষ্টেটিক পইণ্টটো পঢ়িম ধুনিয়াকে নিউ ইণ্ডিয়া কোঅপাৰেটিভ বেংক আমাৰ অসমতো কোঅপাৰেটিভ বেংক আছে বহুত কেইটা যেনেকে এপেক্স হয় তেনেকে faces turmoil following allegation of 120 crore fraud পালে তো হেতু কাৰণে আৰবিআই কি কৰিলে strict restriction লগাই দিলে বেংকটোক নতুন লোন দিয়াৰ পৰা বন্ধ কৰি দিলে বেংকটোৱে নতুন লোন দিব নোৱাৰে এক্সিস্টিং এডভান্স দিব নোৱাৰে একসেপ্টিং নিউ ডিপোজিট ল'ব নোৱাৰে ঠিক আছে তাৰ ফলত মানুহৰ মাজত হাল্লা লাগি গল অলৰেডি মানুহে বহুত পইচা জমা কৰি থোৱা আছে এখিতে কৈ থওঁ ইন্ডিয়া জিএ বেংক নহক প্ৰত্যেকটো বেংক আৰবিআই আন্ডাৰত আহে হেয়া লাগিলে গভৰ্নমেন্ট বেংক হক এসবিআই পিএনবি প্ৰাইভেট বেংক হক এইচডিএফসি আইসিআইসিআই কোঅপাৰেটিভ বেংক হক যেনেকে এটো স্মল ফাইনান্স বেংক হক যেনেকে নৰ্থ ইষ্ট স্মল ফাইনান্স বেংক আসাম গ্ৰামীণ বিকাশ বেংক পেমেন্ট বেংক হক এয়াৰটেল পেমেন্ট বেংক জিও পেমেন্ট বেংক তাৰ উপৰি এনবিএফসি যিবিলাক লোন দিয়ে registered NBFC Mahindra Financial Hero Financial Bajaj Finance গুটে বিলাক RBI আন্ডাৰত আহে কিহতে RBI কথা মতেই চলিব লাগিব জি কয় তো আমি বাপ হয় এটো কাৰণে কি হল যে এতিয়া মই যিমানখিনি বেংক কলো NBFC কলো গুটেখিনি RBI আন্ডাৰত আহে গুটেখিনি DICGC বুলি এটা কোম্পানী আছে হেতুৰ আন্ডাৰত আহে এটা DICGC ফুল ফৰ্ম টু চাওক বহুত ইম্পৰ্টেন্ট ডিপোজিট ইন্সুৰেন্স এন্ড ক্ৰেডিট গ্যাৰান্টি কৰ্পোৰেচন কি হয় ডিপোজিট ইন্সুৰেন্স এন্ড ক্ৰেডিট গ্যাৰান্টি কৰ্পোৰেচন এটো কি হয় জানেনে DICGC এটাই টাৰ্ম মনত ৰাখিব 5 লাখ মানে কি বহুত মানুহে প্ৰাইভেট বেংকত পইচা থব ভয় কৰে কোঅপাৰেটিভ বেংকত পইচা থব ভয় কৰে সৰু সৰু বেংকত গ্ৰামীণ বেংকত পইচা থব ভয় কৰে গৈ SBI PNB এবিলাককে মানে তেওঁলোকে বিশ্বাস কৰে কিন্তু হেনেকুৱা কথা নহয় ইন্ডিয়াৰ জিমান বেংক নহক মকলো জিমানখিনি এটা আৰবিআই আন্ডাৰত আছে ন প্ৰত্যেকটো বেংক নামৰ পিছত বেংক আছে সব বেংক কোঅপাৰেটিভ আসাম গ্ৰামীণ বিকাশ বেংক এইচডিএফসি আইসিআইসিআই সৰু সৰু বেংকো হক লাগিলে প্ৰত্যেকটো আৰবিআই আন্ডাৰত আহে মই অলৰেডি কলো আৰু প্ৰত্যেকটো আৰবিআই আন্ডাৰত আহে মানে সিহঁতে DICGC আন্ডাৰত আহে DICGC কি কৈছে যে বাই চান্স যদি আৰবিআই কিবা বেংকৰ ওপৰত ৰেস্ট্ৰিকশন লগাই পইচা উলিওৱা কাইলৈ যদি হে বেংকটো ডুবি যায় আপ টু 5 লাখ ম্যাক্সিমাম 5 লাখলৈকে আপোনালোকে ৰিটাৰ্ণ পাব হেতু পইচা DICGC দিব এটা কোম্পানী আছে DICGC এটা অৰ্গানাইজেচন হয় ভাৰতৰ কিহতে আপোনাক পইচা ৰিটাৰ্ণ কৰিব সেই বেংকটো ডুবি গল কিন্তু ম্যাক্সিমাম 5 লাখলৈকে হে পাব তাতকে ওপৰত থাকিলে নাপায় এটো বহুত আগতে 1 লাখ আছিল তাৰ পৰা ইনক্ৰিজ কৰি 5 লাখ কৰা হল তো এতিয়া আপোনালোকৰ ধৰক এই বেংকটোত কোনবা মানুহৰ 10 লাখ টকা জমা আছে সিহঁতে
যদি বেংকটো কাইলে যদি কই যে বেংকটোৰ পৰা পইচা উলিয়াব নোৱাৰে তেতিয়া সিহঁতে অকল 5 লাখ টকাহে ঘূৰাই পাব বাকি 5 লাখ নাপায় 5 লাখ টকা ডিআইচিসিছে ঘূৰাই দিব এটো কাৰণে বেষ্ট উপায় কি হ'ল জাননে বেলেগ বেলেগ কাৰোবাৰ যদি বেছি পইচা আছে আমাৰটো ইমান ধনী মানুহ নহয় কাৰোবাৰ যদি বেছি পইচা আছে বেলেগ বেলেগ বেংকত 5 লাখ কে ম্যাক্সিমাম থব What is the DICGC? DICGC কি হয় অলৰেডি কলো is a subsidiary of RBI. RBI এর এটা subsidiary হয় আমাৰ Reserve Bank of India. এটা subsidiary. It was established to protect depositors in case of bank failure. Bank fail হলে depositor insurance দিয়ে. Claim up to 5 lakh 5 লাখ লৈকে DICGC ঘূৰাই দিব তো হেতু কাৰণে এটা নিউজত আছে কিয়ন এতিয়া যেহেতু মানুহে জমা পইচা বেছি থৈছে তো সবে কৈ আছে যে 5 লাখৰ পৰা লিমিটটো আৰু অলপ ইনক্ৰিজ কৰি দিব লাগে হেতু কাৰণে Claim keneke hobo pare yat likha ase depositors must express their intent to claim insurance consent dibo lagibo je moi eto insurance pa 5 lakh to lobo bisaru jete dubi jay thik ase ekhini apnaloke likha ase sabo dhuniya ke to enhance the transparency the DICGC introduced Dawa Suchak in 2024 this online tool allows customers to monitor their claim status to sabor karone DICGC eta portal ulile ki Dawa Suchak ঠিক আছে এটো চাব ধুনিয়াকে এতিয়া আমি নেক্সট আগবাইছো নতুন এটা এক্সারসাইজ কি ধর্ম গার্জেন এক্সারসাইজ বিলাক ইম্পর্টেন্ট মই কলো না নোটস বনাবলে এখন বেলেগ এখন নোটস বনাওক তাত এক্সারসাইজ বিলাক লিখি যাওক এক্সারসাইজ আৰু কাৰ মাজত হয় ধর্ম গার্জেন কাৰ মাজত হৈছে পঢ়াইছ হৈছে কোড হৈছে জাপানত মাউন্ট ফুজি আৰু ইন্ডিয়া আৰু জাপানৰ মাজত হৈছে তো কাৰ মাজত হৈছে ইন্ডিয়া আৰু জাপান কোড হৈছে ফুজিত হৈছে Japan Trail Guard AI কি হয় মই কৈ দিছো ৰিসেন্টলি যে Similipal Tiger Reserve বুলি উৰিষ্যাৰ এটা টাইগাৰ ৰিজাৰ্ভ আছে মনত ৰাখিব এটো ইম্পৰ্টেন্ট Similipal Tiger Reserve উৰিষ্যা AI ইউজ কৰি ন্যাশনাল পাৰ্কত বা যিকোনো টাইগাৰ ৰিজাৰ্ভ সংৰক্ষিত বনাঞ্চলতো হওক কি কৰিছে তেওঁলোকে যে এটা সিস্টেম লগাইছে ক্যামেৰা তাত যিবিলাক সুৰাং চিকাৰী হেতৰ সাল চলন বিলাক AI পৰা ডিটেক্ট কৰি লয় তাৰ পৰা হেনতে এটো কৰি লয় যে এই মানুহজনে অ্যাটাক কৰিব জীবজন্তু তো AI কিমান পাৱাৰফুল টুল হয় দেখিছে তো এটো কাৰণে ফাৰ্স্ট মনত ৰাখিব AI টো নাম কি ট্ৰেইল গাৰ্ড AI আৰু কোড লঞ্চ কৰা হৈছে Similipal Tiger Reserve উৰিষ্যা ডিটেইলছ মই ইয়াত লিখা আছে PDF টো চাব পাৰে Similipal Tiger Reserve বিষয়ে আমি কে ফেক্ট কেটা চাই লওঁ যদি কোড আছে উৰিষ্যাৰ ময়ূৰভঞ্জ ডিস্ট্ৰিক্টত পাৰ্ট অফ ময়ূৰভঞ্জ এলিফেন্ট ৰিজাৰ্ভ ঠিক আছে তাৰপিছত আমি আৰু এটা নতুন ইনিচিয়েটিভ চাওঁ এন প্ৰাউড ইনিচিয়েটিভ কোড লঞ্চ কৰা হৈছে কেৰালাত মনত ৰাখিব এন প্ৰাউড ফুল ফৰ্ম কি নিউ প্ৰগ্ৰাম ফৰ ৰিমুভেল অফ আনইউজড ড্ৰাগ মানে যিবিলাক আনইউজড ড্ৰাগছ মানে মেডিচিনৰ কথা কোৱা হৈছে যিবিলাক হস্পিটালত ডেট গুছি যায় সেইবিলাক যাতে আমি ভালকে ৰিমুভেল কৰো যাতে পৰিবেশত তাৰ কোনো বিৰূপ প্ৰভাৱ নপৰে টু এড্ৰেছ দা এনভায়ৰনমেন্টাল হেলথ এণ্ড হাজাৰ্ডছ পজড বাই এক্সপায়াৰ্ড এণ্ড আনইউজড মেডিচিন এটোৱে কোৱা হৈছে কোড লঞ্চ কৰা হৈছে মনত ৰাখিব কেৰালা আৰু ফুল ফৰ্মটো মনত ৰাখিব অৰুণাচল প্ৰদেশ ফাউণ্ডেশ্যন ডে অৰুণাচল প্ৰদেশৰ ষ্টেটহুড ডে ৰিসেন্টলি হৈ গৈছে ঠিক আছে Arunachal Pradesh Foundation Day celebrated annually on the occasion of state transition from a union territory to full-fledged state. ঠিক আছে Arunachal Pradesh Statehood Day recently হৈ গৈছে আপোনালোকৰ বাবে এটো থাকিলে যে আপোনালোকে কেতিয়া হৈছে নিজে গুগলত সাৰ্চ কৰক আৰু কমেন্টত লিখিব এটো কাৰণে মই কেতিয়া হৈছে লিখা নাই আপোনালোকে লিখিব তাৰপিছত আৰু এটা নিউজ আছে ইম্পৰ্টেন্ট আমাৰ ভাৰতৰ Minister of Port, Shipping and Water কোন হয় সৰ্বানন্দ সোণোৱাল আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তেখেতে ইনগ্ৰেচন অফ কি কৰিছে ইনল্যান্ড ওয়াটাৰৱেজ টাৰ্মিনেল এটা ইনগ্ৰেট কৰিছে ক'ত যোগীঘোপাত ঠিক আছে এটা তাত কিছুমান শিপ থাকিব ফাৰ্স্ট শিপমেন্ট কি হ'ল MV ত্ৰিশুল প্ৰথমবাৰ শিপমেন্টটো আগবঢ়াইছে তাত কি হ'ব মানে ট্ৰেড কৰা হ'ব বাই ওয়াটাৰ মানে নদী হক সাগৰত ট্ৰেড কৰিবৰ কাৰণে কিছুমান ইম্পৰ্টেন্ট টাৰ্মিনেল লঞ্চ কৰা হৈছে ঠিক আছে প্ৰথমটো MV ত্ৰিশুল আৰু কাৰ মাজৰ কাৰণে এটো সিগনিফিকেন্স হ'ব বাংলাদেশৰ লগত আমাৰ ভাৰতৰ সম্বন্ধ আৰু ভুটানৰ লগত স্পেশালি অসমৰ সম্বন্ধ বাঢ়ি যাব ভালকে
এবাৰ অসম বিধানসভা প্ৰথমবাৰৰ কাৰণে গুৱাহাটীৰ বাহিৰত হৈছে ক'ত হৈছে কোকৰাঝাৰ বহুত ইম্পৰ্টেণ্ট অসমৰ বাহিৰত হৈছে গতিকে পৰীক্ষাত আহিব পাৰে এবাৰ অসম বিধানসভাৰ এছেম্বলি ক'ত হৈছে কোকৰাঝাৰ কি স্কিম লঞ্চ কৰা হৈছে আপোনালোকে পঢ়িব পাৰে এটা তাৰপিছত আছে ৱৰ্ল্ড ডে অফ ছ'চিয়েল জাষ্টিছ অসমীয়াত ক'লে কি হ'ব সামাজিক ন্যায়ৰ কাৰণে যোনটো বিশ্বৰ দিৱস হয় দিৱসবিলাক আমি চালে কি চাওঁ ফাৰ্ষ্ট কেতিয়া পালন কৰা হয় 20 ফেব্ৰুৱাৰী ইম্পৰ্টেণ্ট হয় এইটো দিৱস ইম্পৰ্টেণ্ট হয় এইবাৰ থিম কি এম্পাৱাৰিং ইনক্লুজন ব্ৰিজিং গেপছ ফৰ ছ'চিয়েল জাষ্টিছ ফাৰ্ষ্ট 2009 চনত অবজাৰ্ভ কৰা হৈছিলে UN জেনেৰেল এছেম্বলি UNGA এটো ডিক্লেয়াৰ কৰিছিলে ঠিক আছে 20 ফেব্ৰুৱাৰীত পালন কৰা হয় তাৰপিছত আৰু এটা নক্সা বুলি এটা ইনিচিয়েটিভ লঞ্চ কৰা হৈছে নেশ্যনেল জিঅ'স্পেচিয়েল নলেজ বেছড লেণ্ড ছাৰ্ভে অফ আৰবান হেবিটেশ্যন আৰবান এৰিয়াত যিবিলাক লেণ্ড আছে সেইবিলাক ছাৰ্ভে কৰিবৰ কাৰণে জিঅ'স্পেচিয়েল ছাৰ্ভে কৰিবৰ কাৰণে নক্সা নামৰ এটা ইনিচিয়েটিভ লঞ্চ কৰা হৈছে নামটো মনত ৰাখিব কি নক্সা ইমানখিনি আছিলে আমাৰ কাৰেণ্ট এফেয়াৰ সেশনটো এইটোত যোগ হোৱাৰ বাবে সকলোকে মই ধন্যবাদ জনালো আৰু পিডিএফটো ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে আমাৰ এপটো ডাউনলোড কৰি তাত ৰেজিষ্টাৰ কৰিব পাৰে ৰেজিষ্টাৰ কৰিব যদি নাজানে ডেসক্ৰিপচনত মই দি থৈ দিম পিডিএফ তাতে পাই যাব ফ্ৰী মেটেৰিয়েলছত গ'লে হ'ল ইয়াতে ফ্ৰী মেটেৰিয়েল পাব তাতে পিডিএফ পাই যাব আৰু এটা ইম্পৰ্টেণ্ট কথা কাৰেণ্ট এফেয়াৰ্ছৰ মক টেষ্ট যদি আপোনালোকে দিব বিচাৰে কাৰণ চাওক পৰীক্ষাত পঢ়াই থকাটোতো বেলেগ কথা থিয়ৰি পঢ়াই আছো কিন্তু মনত আমাৰ নাথাকে আমি যেতিয়ালৈকে প্ৰেক্টিছ নকৰোঁ মই নিজেও মক টেষ্ট বহুত দিছিলোঁ মক টেষ্ট দিবৰ কাৰণে আমি যিমানবিলাক উইকলি এই সেশনটোত আমি আজি যিমানখিনি পঢ়িলোঁ আমি সেই সেশনটোৰ আমি মক টেষ্ট প্ৰদান কৰোঁ ক'ত পাব মক টেষ্টটো আমাৰ এপতে পাব কোৰ্সত যাব তাতে পাব কাৰেণ্ট এফেয়াৰ্ছ উইকলি মক টেষ্ট বুলি জাস্ট ₹99 ধুনীয়াকৈ কুৱেশ্যন এনসাৰ থাকিব অপচন থাকিব ওপৰত টাইমাৰ চলি থাকিব নিৰ্দিষ্ট সময়ত একদম পৰীক্ষা দিয়া নিচিনা লাগিব আপোনালোকে প্ৰেক্টিছ কৰিব লাগে মাষ্ট বি মই কুৱেশ্যন আপোনালোকে বঢ়িয়া পাব এইটো কৰি তাৰপিছত সাবমিট কৰাৰ পিছত সলিউশনখিনি আহিব আপোনালোকে সলিউশনখিনি চাব পাৰে ক'ত ভুল হ'ল আৰু এবাৰ নহয় 10 বাৰ 100 বাৰ যিমান পাৰে আপোনালোকে এটেম্প কৰি থাকিব পাৰে লাইফ টাইম লিমিটেড টাইপ অফাৰ হয় ₹99 অলপ দিন পিছত দামটো বাঢ়ি যাব গতিকে যিমান সোনকালে পাৰি এইটো লৈ লওক থ্যাংক ইউ সো মাচ